এপিএসসি ফলাফলত ভদ্ৰা আইএএছ একাডেমীৰ সফলতা ভদ্ৰা আইএএছ একাডেমীৰ 58 গৰাকী মেধাৱী উজ্জ্বলিল এপিএসসিৰ ফলাফলত শীৰ্ষস্থানত ভদ্ৰা আইএএছ একাডেমীৰ ছাত্ৰ কংকনজ্যোতি শইকীয়া বৃহস্পতিবাৰে ঘোষিত 2018 বৰ্ষৰ এপিএসসিৰ ফলাফলত উজ্জ্বলিল ৰাজ্যৰ বহু মেধাৱী 2018 বৰ্ষৰ এপিএসসি ফলাফল ঘোষণাৰ পিছতেই আনন্দৰ জোৱাৰ উঠিছে মহানগৰীৰ মালিগাঁও আৰু যোৰহাট নেহেৰু পাৰ্কস্থিত ভদ্ৰা আইএএছ একাডেমীত কিয়নো ঘোষিত 2018 চনৰ এপিএসসি পৰীক্ষাৰ ফলাফলত একাডেমীখনৰ 58 গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও ভদ্ৰা আইএএছ একাডেমীৰে কংকনজ্যোতি শইকীয়াই ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে এই সফলতাৰ খবৰে উৎফুল্লিত কৰি তুলিছে ভদ্ৰা আইএএছ একাডেমীৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক প্ৰতিষ্ঠানখনৰ এচিএছ পদত 26 গৰাকী অসম ভূমি আৰু ৰাজহ সেৱা 13 গৰাকী এপিএছ পদত 5 গৰাকী কৰ অধীক্ষক পদত 2 গৰাকী সহকাৰী নিয়োগ বিষয়াৰ পদত 1 গৰাকী শ্ৰম পৰিদৰ্শকৰ পদত 1 গৰাকী কৰ পৰিদৰ্শকৰ পদত প্ৰতিষ্ঠানখনৰ 10 গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে Congratulations to all the students. So congrats from Bhadra IAS Academy. तो अभी देखिए 2018 APSC का रिजल्ट्स yesterday आया था 24th of December. तो इस रिजल्ट्स में Bhadra IAS Academy का एक स्वीपिंग रिजल्ट्स आ गया है मतलब दिस इज अ रिकॉर्ड ब्रेकिंग एंड ट्रेंड सेटिंग रिजल्ट्स এইখিনি ক্ৰেডিট টু আমাৰ যিসকল ষ্টুডেণ্ট আছে তেখেতসকলৰ হাৰ্ড ৱৰ্কৰ কাৰণে যিটো ডেডিকেশ্যনৰ কাৰণে এই আজি ৰিজাল্টটো পাইছে আমি ধন্যবাদ জনাব বিচাৰিছোঁ তেখেতসকলৰ পেৰেণ্টছ যোনে আমাৰ ওপৰত বিশ্বাস কৰি পেলাই তেখেতসকলৰ ষ্টুডেণ্টছক আমাৰ ইয়াতে এডমিশ্যন দিছিলে প্ৰতিষ্ঠানটোৰ এই সাফল্যত উৎফুল্লিত কৰ্তৃপক্ষ নমস্কাৰ মই ৰাখিশ্ৰী লেখাৰু যোৱাকালি সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ যি ফলাফল আহিছিলে তাতে মই অসামৰিক সেৱাৰ কাৰণে নিৰ্বাচিত হৈছোঁ মোৰ ৰেংক 60 গোটেই ক্ৰেডিট মই ভদ্ৰা আইএএছ একাডেমীক দিব বিচাৰোঁ আৰু যিসকলে এতিয়া প্ৰিপাৰেশ্যন কৰি আছে অল দ্য ভেৰি বেষ্ট 38 ৰেংকেৰে ALRS সাৰ্ভিসৰ বাবে সিলেক্ট হৈছো মই মোৰ প্ৰিপাৰেচনৰ সময়ত ভদ্ৰা আইএএছ একাডেমীৰ পৰা পোৱা ষ্টাডি মেটেৰিয়েল তেখেতসকলৰ শিক্ষকসকলৰ পৰা পোৱা গাইডেন্সে মোক যথেষ্ট সহায় কৰিছে ভদ্ৰা আইএএছ একাডেমীয়ে অনাগত সময়তো সাফল্যৰ ধাৰা ৰক্ষা কৰি যোৱাৰ আশা সকলোৰে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম আপুনি আইএএছ এচিএছ অফিচাৰ হ'ব বিচাৰে নেকি আহক অসমৰ সফল ইউপিএসসি এপিএসসিৰ কোচিং সেন্টাৰ ভদ্ৰা আইএএছ একাডেমীলৈ 2016 চনত সৰ্বাধিক ছাত্ৰ ছাত্ৰীয়ে এপিএসসিত উত্তীৰ্ণ হৈছিল এই প্ৰতিষ্ঠানৰ পৰা নিয়মীয়া পাঠদানৰ লগতে বিনামূলীয়া ষ্টাডি মেটেৰিয়েল মৌখিক পৰীক্ষাৰ গাইডেন্স আৰু প্ৰতিদিনাই সাম্প্ৰতিক ঘটনাৰ ওপৰত কৰা হয় বিশ্লেষণ জানুৱাৰী বেটছৰ বাবে আজি নাম পঞ্জীয়ন কৰক 19 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পাঠদান গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগৰ নম্বৰ 8638391721